নমস্কাৰ, মোৰ নাম শ্ৰী কৰবী বৰা। মই দৰং জিলা মহল্লাৰ পৰা ক'লো। বন্ধুসকল, এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। বন্ধুসকল, মই যোৱা 4টা বছৰ ধৰি চৰকাৰী চাকৰিৰ কাৰণে যথেষ্ট কষ্ট কৰিছোঁ, কিন্তু মোৰ ভাগ্যত ঘটা নাই। ইণ্টাৰভিউ দিওঁ, পাছো কৰোঁ, নাজানো কৰবাত মোৰ মিছ হৈ যায়। সেয়েহে মই হতাশাত ভুগিছিলোঁ। মোৰ দাদাই মোৰ কাৰণে যথেষ্ট কষ্ট কৰি আছে। মোৰ মা আৰু দেউতায়ো মোৰ কাৰণে যথেষ্ট চেষ্টা কৰি আছে, কিন্তু মই তেওঁলোকৰ আশাত চেঁচা পানী ঢালি থকা হৈছে। ময়ো কৰিব পৰা নাই। মই কোনফালে যাম কোনফালে নাযাম, মই হতাশাত ভুগি আছোঁ। এনেতে মই ফেচবুক চাই থাকোঁতে হঠাৎ এটা ফেচবুকৰ পোষ্ট পাওঁ। পোষ্টটোত কোৱা হৈছিল, ঘৰতে বহি ছ'চিয়েল মাধ্যমৰ জৰিয়তে ভাল এটা উপাৰ্জন কৰিব পাৰি। মোৰ বিশ্বাস হোৱা নাছিল কথাটো, আৰু মই সেই মানুহজনক লগ কৰিলোঁ। সঁচা মিছা তদন্ত কৰিলোঁ। অৱশেষত মই গম পালোঁ, মোৰ লেখীয়া বহুতো ভাল ল'ৰা ছোৱালীয়ে ইয়াতে ভাল এটা উপাৰ্জন কৰি আছে। সেয়েহে মই যোৱা কেইমাহমান আগত এই প্ৰজেক্টটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰিলোঁ, আৰু দেখিবলৈ পাইছোঁ যোৱা মাহত মই এটা সুন্দৰ এচিভমেণ্ট পাবলৈ সক্ষম হৈছোঁ আৰু যথেষ্ট সন্মানৰ গৰাকী হৈছোঁ। মোৰ বিশ্বাস হৈছে, অহা দিনত মই যি ভাবি আছিলোঁ, মা দেউতাক সুখত ৰাখিম, মই এটা সুন্দৰ গাড়ী, ঘৰ, দেশ বিদেশৰ ভ্ৰমণ পাবলৈ সক্ষম হ'ম বুলি মই ভাবিছোঁ। গতিকে মই এটা সুন্দৰ ৰাস্তা বিচাৰি পাইছোঁ। যদিও আপোনালোকক ভাবি আছে মোৰ লেখীয়াকৈ কিবা এটা ইনকামৰ ৰাস্তা, তেতিয়াহ'লে তলত দিয়া হোৱাটছআপ নম্বৰটো আপোনালোকে আজিয়ে মোৰ লগত যোগাযোগ কৰিব। মই আপোনালোকক নিশ্চয় সততাৰে সহায় কৰিম। আপোনাক পুনৰ লগ পাম বুলি আশা ৰাখি আজিলৈ এৰিছোঁ। ধন্যবাদ।